হেল্ল' গাইছ, কেনেকৈ আছে? ভালে আছে চাগে? ময়ো বৰ্তমান ভালে আছোঁ। আজি মই নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ আৰু মোৰ ইউটিউব চেনেলৰ নামটো হ'ল ৰিয়ান ব্লগ 69। আজি মই আকৌ অহা উদ্দেশ্যটো হ'ল, যোৱাকালি মই ফেচবুক বৰ্তমান চাই আছিলোঁ। ধুপৰাত গৈ মই ফেচবুক চাইছিলোঁ। ফেচবুক চোৱাতে মই এটা ভিডিঅ' পালোঁ। ভিডিঅ'টো চাই বৰ বেয়া লাগিছে। বাৰু তেনেকুৱা কৰিব নাপায়, বা যেনেকুৱা দেখিছোঁ তেনেকুৱা যদি হয়, বা তেনেকুৱা যদি শুনিছোঁ, বা তেনেকুৱা কৰিবলৈ নাপায়। তথাপিও মই সেইটোৰ বাবেহে মই আজি বৰ্তমান কিছু কথা ক'ম বুলি ভাবিছোঁ। যিসকল যিসকল নৰক পিশাচসকলক এহাল যুৱতী আৰু যুৱক যুৱতী আছিলে। বাৰু সেই যুৱক যুৱতীৰ কাহিনী বা তেনেকুৱা ভাই ভনী সকলোৰে ঘৰত থাকে, বা তেনেকুৱা বহুতৰ ঘৰতো থাকে। তেনেকুৱা ভাই ভনী বাইদেউ দাদা তেনেকুৱা চবৰ ঘৰতে থাকে। বাৰু তথাপিও কিছু এটা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত, সেই যুৱক যুৱতীৰ বাবে। আৰু মই আচলতে ক'বলৈ বিচাৰিছোঁ, যিসকল নৰক পিশাচসকলে যিসকলে তেনেকুৱা যিটো কাম কৰিব নালাগিছিলে তেনেকুৱা কামটো কৰিছে, এইসকলক মই ক'বলৈ বিচাৰিছোঁ। প্ৰথমে মই এই দাড়ি লগা মানুহজনক ক'বলৈ বিচাৰিছোঁ, হয়তো আপুনি বিয়া কৰাইছে চাগে, হয়তো আপুনি বিয়া নকৰাবও পাৰে। আপোনালোকৰ স্বভাৱবিলাকে ভাল নহয়, সেইটোৰ বাবে হয়তো আপোনালোকে বিবাহ কৰা নাই। তথাপিও যদি আপুনি বিবাহ কৰিছে, তথাপিও মই আপোনাক ক'বলৈ বিচাৰিছোঁ যে আপুনি ইমান জানা বুজা মানুহ, ইমান ডাঙৰ মানুহ, এজন নিজৰ ভাইটি আৰু নিজৰ ভণ্টীৰ বা ঠিক তেনেদৰে বয়সৰ যুৱক যুৱতীক আপুনি ইমান বেয়া চকুৰে চাইছে, বা ইমান বেয়া মনেৰে আপুনি ভাবি ইমান বেয়া কামটো কৰিছে। সেইটো আপোনাক মই ক'বলৈ বিচাৰিছোঁ, যদি আপুনি বিবাহ কৰিছে, বা আপোনাৰ যদি ল'ৰা সন্তান আছে, বা আপোনাৰ যদি ছোৱালী সন্তান আছে, লাহে লাহেকৈ ডাঙৰ হ'বলৈ আকৌ বেছিদিন নালাগে। যদি আপুনি যেনেকৈ এই যুৱক যুৱতীক আপুনি যেনেকৈ শাস্তি দিছে, বা যেনেকৈ বেয়া কাম কৰিছে, বা বেয়া কামত লিপ্ত কৰিছে, ঠিক তেনেদৰে হয়তো আপোনাৰ যদি ছোৱালী যদি ল'ৰা আছে বা হৈছে, তেতিয়াহ'লে আপুনি এটা কথা মই কওঁ, আপোনাৰ ল'ৰাও লাহে লাহেকৈ ডাঙৰ দীঘল হ'ব। হয়তো কাৰোবাৰ লগত ডাঙৰ দীঘল হোৱাৰ পিছত কাৰোবাৰ ছোৱালীৰ লগত প্ৰেমত পৰিব। প্ৰেমত পৰাৰ পিছত এদিন নহয় এদিন আপোনালোকে যেনেকৈ বেয়া কামত লিপ্ত হোৱাত আপোনালোকে ধৰি পেলাই আপোনালোকে ক্ষমা নকৰিলে, বা বুজাই পেলাই তাইসকলক ঘৰলৈ পঠাই নিদিলে, বুজাই পালে, কিন্তু আপোনালোকে বেয়া কামতহে লিপ্ত কৰালে। ঠিক তেনেদৰে এটাই কথা, যদি আপোনাৰ ল'ৰাটোও ঠিক কেতিয়াবা আন কাৰোবাৰ ছোৱালীৰ লগত যদি আজি এই যুৱতীক আপোনালোকে যেনেকৈ শাস্তি কৰিছে, হয়তো আপোনাৰ ল'ৰাও হয়তো একদিন নহয় এদিন হয়তো তেনেকুৱা কামত লিপ্ত হ'বও পাৰে ডাঙৰ হোৱাৰ পিছত। কিন্তু মোৰ ল'ৰাজন এনেকুৱা কাম নকৰিব, বা মোৰ ছোৱালীজন এনেকুৱা কাম নকৰিব বুলি কোনেও ক'ব নোৱাৰে। ভুল কাৰ? মানুহৰ হয়, গৰু ছাগলৰ নহয়। গৰু ছাগল য'তে বান্ধিব মানুহে, গৰু ছাগলে তাতে থাকিব, কিন্তু মানুহজনে নাথাকে। জীৱনৰ মানুহজনক ৰাখিব নোৱাৰিবা। তাই এদিন নহয় এদিন ক'ৰবালৈ যাবই। কিন্তু ভুল মানুহৰে হয়, আৰু ভুলটো মানুহে ঠিক কৰিব পাৰে। যদি তেনেকুৱা কামত যদি আপোনালোকে দেখিছে যুৱক যুৱতীসকলক, হয়তো আপোনালোকে ভাল ব্যৱহাৰ কৰি, বা এক চৰ বা দুই চৰ দি পেলাই আপোনালোকে এনেকুৱা কামত তোমালোকে কিয় লিপ্ত হৈছা, বা এনেকুৱা কাম কিয় কৰিবলৈ ওলাইছা, যদি কৈ আপোনালোকে যদি তাইসকলক কোবাই পঠাই দিলেহেঁতেন, কিমান ভাল কথা আছিলে।
তাৰপিছত আপোনাৰতো গ'ল। তাৰপিছত মই এইজন চলা নিবিন্দাজনক কৈছোঁ, অকণমান পেটেলাকে তেনেকুৱা আপুনি ধান্দা মাৰি মাৰি কাৰোবাৰ চাদা তামোল লৈ আপুনি হয়তো ৰাস্তা বাগে চাই থাকে, বা কোন যুৱক যুৱতীয়ে বাৰু এইখন ৰাস্তা দি যাব, বা কেনেকৈ খাবলৈ পাম বাৰু কেঁচা মাংস, হয়তো আপুনি তেনেকুৱা ভাবি থাকে ন। সেইটোৰ কাৰণে আপোনাৰ তেল বাঢ়িছে, আপোনাৰ সেইকাৰণে মানে চলা পিন্ধিব নোৱাৰা হৈছে। ঠিক আছে বাৰু, আপুনি বিয়া কৰাইছেনে মই নাজানো, বা আপুনি বিবাহ কৰাইছেনে নাই, বা ঘৰত ভাই ভনী আছেনে নাই মই তাকো নাজানো, বা মা দেউতা আছেনে নাই আপোনাৰ তাকো মই নাজানো। কিন্তু এটাই কথা ক'বলৈ বিচাৰিছোঁ, যদিও আপুনি বিবাহ কৰিছে, ঠিক তেনেদৰে কথা হয়তো আপোনাৰ ঠিক যুৱক যুৱতীক আপোনালোকে যেনেকৈ শাস্তি কৰিছে, বা হয়তো আপোনাৰ ল'ৰা ছোৱালীও এদিন নহয় এদিন তেনেকুৱা কামত লিপ্ত হ'ব। তেতিয়া কি কৰিব? তেতিয়ালৈকে কি কৰিব? আপোনালোকৰ মাজত আজি হাতযোৰ কৰিছিলে যুৱক যুৱতীসকলে, কিন্তু আপোনালোকে নজনা মানুহ নহয়, আপোনালোকে কাণ নোহোৱা নহয়, আপোনালোকৰ চকু নাই নহয়, আপোনালোকৰ মাত নোহোৱা নহয়, আপোনালোকৰ মুখ নোহোৱা নহয়, আপোনালোকৰ সকলো আছে, সকলোৱে গম পাইছে, সকলোৱে জানিছে, জানি বুজিও আপোনালোকে বেয়া কামত লিপ্ত কৰিলে। কিয়? আপোনালোকেতো নজনা মানুহ নহয়। যিজন মানুহ আপোনালোকে যিজনসকল 5জন ব্যক্তি আপোনালোকে এই নৰক পিক্কাচসকলক মই কৈছোঁ, আপোনালোকে সকলোৱে জানে যে এনেকুৱা কাম কৰিলে বা যুৱক যুৱতীয়ে কষ্ট পাব, বা এনেকুৱা কাম কৰিব নাপায় বুলি আপোনালোকে সকলোৱে জানে, সকলোৱে পঢ়া লিখা আপোনালোকে। আৰু এইজন একজন নিজস্ব দেখাতে কেনেকা গুণ্ডা হেন দেখিছে, এইটো চাওকচোন। নাপায়। সকলোৱে ভাবে তেনেকুৱা, সকলোৰে মনতো থাকে বেয়া কাম কৰিবলৈ, সকলোৱে পাৰে, কিয় নোৱাৰে? কিন্তু তাৰ কথা আছে। বাৰু আপোনালোকে ক'ৰ পৰা জন্ম হৈছে, আপোনালোকে মা দেউতাকৰ পেটৰ পাৰৰ পৰা আপোনালোকে আহিছেনে নাই, বা ভাই ভনী আপোনালোকে দেখি আহিছেনে নাই, বাৰু আপোনালোকেহে জানিব যে আপোনালোকে এই যুৱক যুৱতীক আপোনালোকে এনেকুৱা অত্যাচাৰ কৰিছে, অত্যাচাৰ কৰি আকৌ যুৱতীক আপোনালোকে ধৰ্ষণ কৰিছে। যদি আপোনালোকে যদি তেনেকুৱা কাম কৰে, আৰু এটাই কথা কওঁ, আপোনালোকে ইমান বেয়াকৈ ভাবিবলগীয়া কেনেকৈ পাৰিলে বাৰু? আৰু হয়তো আপোনালোকে এনেকুৱা কামত সদায় কাৰোবাৰ নহয় কাৰোবাৰ হয়তো আপোনালোকে এনেকুৱা কৰি থাকে, আপোনালোকে জানে যে এনেকুৱাকৈ গ'লে মানে এনেকুৱাকৈ পাম, হয়নে? আপোনালোকে হয়তো এনেকুৱা কৰি কৰি তাৰ মানে অভ্যাস হৈ গৈছে। কিন্তু হাজাৰ নহওক কিয় 100টা গৰু খালি বাখৰ মৰণ আছে বুলি যি কয়, ঠিক আজি আপোনালোকৰ ঠিক তেনে দশা হৈছে। আপোনালোকৰ মুখখন আজি বাৰু ছ'চিয়েল মিডিয়াৰ কেমেৰাৰ সন্মুখত পৰিলে নহয়। ঠিক বাৰু, মানুহৰ বাবে মানুহে মানুহক অকমানো নেভাবে। যিটো ভূপেন হাজৰিকাই গাই গৈছিলে যিটো গান, আজি সেই ঘটনাই হৈ গ'ল। মানুহৰ বাবে আপোনালোকে অকমানো, সেই যুৱক যুৱতীৰ বাবে আপোনালোকে অকমানো নাভাবিলে, অকমানো মৰম দয়া নাহিলে আপোনালোকৰ নৰক পিক্কাচসকলৰ। খাবলৈ পোৱা নাই। ঘৰত যদি ভাই ভনী আছে, তাতে গৈ আপোনালোকে কামৰ মাৰিবি যা। তেনেকুৱা আপোনালোকে মাকৰ পেটৰ পৰা 9 মাহৰ ভিতৰত যদি 9 মাহ মাকৰ পেটত থাকি যদি জন্ম হৈছা, তেতিয়াহ'লে অকণমান হ'লেই ভাবিলেহেঁতেন তেনেকুৱা কৰিব নাপায় বুলি। কিন্তু হয়তো আপোনালোকে মাকৰ পেটত 9 মাহ থাকি ওলাই অহা নাই। সেইটোৰ কাৰণে আপোনালোকে মানুহ বোলা বস্তুটো আপোনালোকৰ নাই। আজিৰ মোৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু একচুৱেলি আৰু মই এটাই কথাও ক'বলৈ বিচাৰিছোঁ
যিসকল যুৱক যুৱতীসকল যিসকলে প্ৰেম কৰে বা সকলোৱে প্ৰেম কৰে, প্ৰেম কৰাটো ইমান ডাঙৰ কথা নহয়, সকলোৱে প্ৰেম কৰে, কিন্তু আপোনালোকেও মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, যাতে আপোনালোকেও তেনেকুৱা বেয়া কামত যাতে আপোনালোকে লিপ্ত নহয়। আপোনালোকে সকলোৰে হাতত ডাঙৰ ডাঙৰ মোবাইল থাকে আৰু সকলোৱে দেখিয়ে থাকে তেনেকুৱা কাহিনী হয় বা এনেকুৱা কৰিলে এনেকুৱা হ'ব বুলি সকলোৱে জানে। সকলোৰ হাততে মোবাইল ফোন, ডাঙৰ ডাঙৰ মোবাইল ফোন, সকলোৱে চায় ফেচবুক, কিন্তু কিছুমান সময়ত কিছুমানক ক'বলৈ ক'লে কিছুমান কাম কৰিবলৈ সময় নাপায়, কিন্তু মোবাইল চাবলৈ সময় পায়। তথাপিও জানি বুজিও কিছুমান যুৱক যুৱতীসকলে তেনেকুৱা কামত লিপ্ত হয় আৰু ধৰা পৰি যায়। যিসকল প্ৰেম কৰিছে বা প্ৰেম কৰি আছে সেইসকলক মই যুৱক যুৱতীসকলক কৈছোঁ যে তেনেকুৱা কাম নকৰোঁ আৰু এনেকুৱা আপোনালোকে কৰিবলৈ চেষ্টাও নকৰিব। নাজানো বা আপুনিও ক'ৰ মানুহ থাকে বা ক'ত উঠি থাকে, ক'ৰবাত কোনে চকু দি আছে, আপোনালোকে সেইটোতো গমেই নাপাব। ঠিক তেনেদৰে এই 5জন নৰপিশাচসকলে হয়তো তেনেকুৱাই এই যুৱক যুৱতীহালক হয়তো তেনেকুৱাই চাই আছিলে। সেইবাবে এই 5গৰাকী নৰপিশাচসকলে যুৱক যুৱতীক ধৰি পেলালে। ধৰিছে ঠিক, বাৰু ভাল কথাৰে বুজাই যদি এচৰ নহয় দুচৰবোৰ মাৰি যদি ঘৰলৈ পঠাই দিলেহেঁতেন তেতিয়া খুব ভাল কথা হ'লহেঁতেন। কিন্তু ইমান বয়সস্থ মানুহসকলে কিমান জানি বুজিও বেয়া কামতহে লিপ্ত কৰিলে। বাৰু আজি ক'বলগীয়া কথাটো মোৰ এইখিনিয়ে, আৰু মোৰ ফালৰ পৰা কৈছোঁ যে আপোনালোকে যিসকলে প্ৰেম কৰে, যিসকলে যুৱক যুৱতীসকলে যিসকলে প্ৰেম কৰে, বাৰু এনেকুৱা কাম নকৰিব আৰু এনেকুৱা দুখ লগা যাতে আপোনালোকে নকৰে। নমস্কাৰ।